নমস্কাৰ ভাৰতীয় এডুকেশ্যন এণ্ড ইনফৰমেশ্যন চেনেলটোলৈ মই পংখী আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত আৰম্ভ কৰিম পলিটিকেল চায়েন্সৰ কুৱেশ্যন এখন, যিখন খুবেই আহিবলগীয়া। গতিকে আহক আমি এই কুৱেশ্যনসমূহ অলপমান চাই লওঁ। পাৰ্ট 1, বাৰ্লিন ৱাল কোন দেশ চনত ভংগ হৈছিল? নম্বৰ বি, ৰায় সন্মিলনে কাৰ্যসূচী 21 নামেৰে বিকাশমূলক কাৰ্যপন্থাৰ এক তালিকাৰ পৰামৰ্শ আগবঢ়াইছিল। হয়নে নহয় লিখা। WTO সম্পূৰ্ণ ৰূপটো লিখা। কোনটো দিন ৰাষ্ট্ৰসংঘ দিৱস হিচাপে উদযাপন কৰা হয়? মুক্ত দুৱাৰ নীতি বুলিলে তুমি কি বুজা? সমসাময়িক বিশ্ব ৰাজনীতিত 9/11 বুলি কোনটো ঘটনাক কোৱা হয়? ছেকেণ্ড নম্বৰ, ছোভিয়েট ইউনিয়নৰ বিভাজনৰ পিছত সৃষ্টি হোৱা দুখন দেশৰ নাম লিখা। এইটো খুবেই আহি থাকে। মাৰ্কিন আধিপত্যৰ ওপৰত দুটা প্ৰতিবন্ধকতা লিখা। ইউৰোপীয় সংঘৰ প্ৰভাৱত দুটা প্ৰধান ক্ষেত্ৰৰ বিষয়ে লিখা। 5 নম্বৰ, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত দেশখন স্থায়ী আৰু দেশখন অস্থায়ী ৰাষ্ট্ৰ আছে। প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ মাজৰ দুটা পাৰ্থক্য লিখা। এইটোও খুব আহি থাকে। ভাৰত আৰু পাকিস্তানৰ মাজৰ সংঘাতৰ দুটা ক্ষেত্ৰ উল্লেখ কৰা। বিশ্বায়নৰ সাংস্কৃতিক পৰিণতিসমূহৰ বিষয়ে আলোচনা কৰা। উমৈহতীয়া অথচ পৃথকীকৃত দায়বদ্ধতা মানে কি? চমুকৈ আলোচনা কৰা। ভাৰতৰ নিৰাপত্তা কৌশলৰ উপাদানসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা। এইকেইটা লং কুৱেশ্যন। বিশ্ব বেংকৰ কাৰ্যাৱলীসমূহ চমুকৈ আলোচনা কৰা। চাফটাৰ কি উদ্দেশ্যৰে গঠিত হৈছে? চাফটাৰ ধাৰণাটো পৰীক্ষা কৰা। এইকেইটা 6 নম্বৰ, শীতল যুদ্ধৰ যুগত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ নেতা হিচাপে ভাৰতৰ ভূমিকা আলোচনা কৰা। এইটো খুবেই আহি থকা কুৱেশ্যন। ছোভিয়েট ইউনিয়নৰ খণ্ডিতকৰণৰ পৰিণতিসমূহ আলোচনা কৰা। নেক্সট, আধিপত্যৰ বিভিন্ন ধৰণসমূহ কি কি? প্ৰত্যেকৰে উদাহৰণ দিয়া। আছিয়ান কি? আছিয়ানৰ স্তম্ভ তিনিটাৰ বিষয়ে আলোচনা কৰা। এইটোও খুব আহি থাকে। পাৰ্ট বি, ভাৰতবৰ্ষত সেউজ বিপ্লৱৰ পিতৃ বুলি কাক আখ্যা দিয়া হয়? নিৰ্বাচন আয়োগে কোন বছৰৰ EVM-ৰ ব্যৱহাৰ আৰম্ভ কৰিছিল? সৰ্বাত্মক বিপ্লৱ কোনে আৰম্ভ কৰিছিল? কোন চনত পৰিকল্পনা আয়োগ স্থাপিত হৈছিল? নৰ্মদা বচাও আন্দোলনৰ নেতাগৰাকীৰ নাম লিখা। কোন চনৰ পৰা কেন্দ্ৰত মৰ্চা চৰকাৰৰ যুগ আৰম্ভ হৈছিল? ভাৰতৰ দলীয় ব্যৱস্থাৰ দুটা বৈশিষ্ট্য লিখা। কুৰিডফিয়া আঁচনি কোনে আৰু কিয় আৰম্ভ কৰিছিল? চীনৰ সৈতে ভাৰতৰ সম্পৰ্কত থকা দুটা উদ্বিগ্নতাপূৰ্ণ দিশ উল্লেখ কৰা। 1975 চনৰ জৰুৰীকালীন অৱস্থাৰ দুটা পৰিণতি লিখা। ভাৰতত আঞ্চলিক ৰাজনৈতিক দলৰ ক্ৰমবৰ্ধমান গুৰুত্বৰ দুটা কাৰণ লিখা। ভাৰতীয় জনসংঘ কেতিয়া গঠন হৈছিল? ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল? এইটো খুব আহি থকা কুৱেশ্যন। স্বাধীনতাৰ পিছত ভাৰতে তাৎক্ষণিকভাৱে সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ বিষয়ে চমুকৈ আলোচনা কৰা। জনতা চৰকাৰে গ্ৰহণ কৰা উদ্যোগসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা। আৰাক বিৰোধী আন্দোলনটো তুমি মহিলাৰ আন্দোলন বুলি ভাবা নেকি? কিয়? ভাৰতৰ যিকোনো 4টা আঞ্চলিক দলৰ নাম লিখা। এইটোও খুব আহি থাকে। 1970 দশকত সংঘটিত হোৱা ন্যায়পালিকা আৰু কাৰ্যপালিকাৰ সংঘাত সম্পৰ্কে আলোচনা কৰা। সেই সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? নেক্সট, ভাৰতত পৰিকল্পনা আয়োগৰ ভূমিকা আলোচনা কৰা। বৰ্তমান পৰিকল্পনা আয়োগৰ স্থানত থকা সংগঠনটোৰ নাম লিখা। নাইবা প্ৰথম 3টা সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলৰ আধিপত্য বিশ্লেষণ কৰা। নেক্সট, ভাৰতৰ পাৰমাণৱিক নীতিৰ পথ প্ৰদৰ্শক হিচাপে কোন ব্যক্তিক আখ্যা দিব পাৰি? ভাৰতৰ পাৰমাণৱিক নীতিৰ ওপৰত আলোচনা কৰা। এইটোও খুব আহি থকা কুৱেশ্যন।
উত্তৰ পূব ভাৰতত আঞ্চলিক আন্দোলনৰ আলোচনা কৰা। এই অঞ্চলটোৰ এনে আন্দোলনৰ জন্ম হোৱাৰ কাৰণসমূহ কি?